নমস্কাৰ হেলবকম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আৰু টপিকটো হ'ল যে ইণ্ডিয়া পোষ্ট তৰফৰ পৰা গোটেই ভাৰতবৰ্ষত ৯৮,০০০ পোষ্টৰ এটা নটিফিকেশ্যন বা ৰিক্ৰুটমেণ্ট জাৰি কৰিছে আৰু ইয়াতে কোন পোষ্টত কিমানটা পদ আছে, কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, যোগ্যতা কিমান লাগিব, এজ কেনেকৈ হ'ব লাগিব, A to Z সবিশেষ জনাম। তো ভিডিঅ'টি স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। তাৰপিছত আপোনালোকে ইয়াতে স্ক্ৰীনত চাব পাৰিছে, একদম ওপৰতে লিখা আছে ইণ্ডিয়া পোষ্ট অফিচ ৰিক্ৰুটমেণ্ট 2022। তাৰপিছত দিয়া আছে অৰ্গেনাইজিং বডি ইণ্ডিয়া পোষ্ট। তাৰপিছত 2 নম্বৰ দিয়া আছে পোষ্ট, অৰ্থাৎ পোষ্টকেইটাৰ নাম কি ইয়াতে দিয়া আছে। পোষ্টমেন, মেইল গাৰ্ডছ এণ্ড মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTS। তাৰপিছত আছে ভেকেঞ্চিজ, অৰ্থাৎ ইয়াৰ পদ আছে ৯৮,০৮৩টা। তাৰপিছত কেটাগৰী আছে গভৰ্ণমেণ্ট জবছ। তাৰপিছত আপোনালোকে ইয়াতে এপ্লিকেশ্যন মোড আছে অনলাইন, অৰ্থাৎ আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰপিছত চিলেকশ্যন প্ৰচেছ হ'ব মেৰিট বেছড হিচাপত। তাৰপিছত এলিজিবিলিটি, অৰ্থাৎ আপোনালোকৰ যোগ্যতা লাগিব 10-12 পাছ। তাৰপিছত চেলাৰী দিয়া আছে টু বি নটিফাইড, অৰ্থাৎ এতিয়ালৈকে দিয়া নাই। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মই বাকী ডিটেইলছখিনি নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত আপোনালোকে ইয়াতে দিয়া আছে অফিচিয়েল ৱেবছাইট। যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে ইয়াতে অফিচিয়েল ৱেবছাইটত ভিজিট কৰি বাকী ডিটেইলছখিনি চাই ল'ব পাৰে। তাৰপিছত মই ভিডিঅ'টোৰ বাকী ডিটেইলখিনি জনাইছোঁ, ভিডিঅ'টো চাই থাকক। তাৰপিছত ইয়াতে দিয়া আছে ইণ্ডিয়া পোষ্ট ৰিক্ৰুটমেণ্ট 2022 ইম্পৰ্টেণ্ট ডেটছ। ইম্পৰ্টেণ্ট ডেটছৰ ভিতৰত জাষ্ট ইয়াতে এটাহে দিয়া আছে, উল্লেখ কৰিছে প্ৰথমটো নটিফিকেশ্যন ৰিলিজ ডেট আগষ্ট 2022 লাষ্ট উইক। তাৰপিছত দিয়া আছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্টছ টু বি নটিফাইড, লাষ্ট ডেট টু এপ্লাই টু বি নটিফাইড, লাষ্ট ডেট টু পে এপ্লিকেশ্যন ফি টু বি নটিফাইড। অৰ্থাৎ ইয়াৰ বাকী গোটেইখিনি টু বি নটিফাইড হৈ আছে, অৰ্থাৎ এতিয়ালৈকে এইবোৰ ৰিলিজ কৰা নাই। তো আপোনালোকে ইণ্ডিয়া পোষ্টৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি থাকিব, আপোনালোকে এইবোৰ পাই যাব। তাৰপিছত কি আছে ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত 3 নম্বৰ ষ্টেপছত আহিছোঁ। ইয়াতে দিয়া আছে যে ইণ্ডিয়া পোষ্ট অফিচ ভেকেঞ্চি, অৰ্থাৎ কোনটো পোষ্টত কিমানটা ভেকেঞ্চি আছে ইয়াতে উল্লেখ কৰিছে। ফাৰ্ষ্ট আছে পোষ্টমেনত দিয়া আছে 59,099টা। তাৰপিছত মেইল গাৰ্ডছত আছে 1,445টা। মাল্টিটাস্কিং ষ্টাফত আছে 37,539টা। টোটাল ইয়াৰ আছে ৯৮,০৮৩টা। তো ইয়াতে কোন পোষ্টত কিমানটা ভেকেঞ্চি আছে ইয়াতে উল্লেখ কৰিছে। তো ইয়াতে আপোনালোকে এইখিনি ভালকৈ চাই ল'ব। তাৰপিছত ইয়াতে দিয়া আছে ইণ্ডিয়া পোষ্ট অফিচ পোষ্টমেন ভেকেঞ্চি 2022, অৰ্থাৎ প্ৰত্যেকখন ষ্টেটত পোষ্টমেনৰ কাৰণে কিমানটা ভেকেঞ্চি আছে তো ইয়াতে দিয়া আছে, ইয়াতে উল্লেখ কৰিছে। ছাপ'জ মই অন্ধ্ৰপ্ৰদেশত দেখুৱাই আছোঁ। অন্ধ্ৰপ্ৰদেশৰ কাৰণে আছে পোষ্টমেনৰ কাৰণে ভেকেঞ্চি আছে 2,289টা। তাৰপিছত আমাৰ আসামৰ কাৰণে আছে, অসমৰ কাৰণে আছে 934টা। তাৰপিছত তেনেকৈ বিহাৰৰ কাৰণে আছে 1,851টা। তো আপোনালোকে বাকী ষ্টেটৰখিনি চাই ল'ব। তো আপোনালোকে ইয়াতে বাকী ষ্টেটতো এপ্লাই কৰিব পাৰে, যিহেতু এইটো এটা চেণ্ট্ৰেল জব হয়। তো আপোনালোকে বাকী ষ্টেটৰবোৰো এপ্লাই কৰিব পাৰিব। তাৰপিছত মই মেইল গাৰ্ডছৰটো দেখুৱাই আছোঁ। তাৰপিছত ইয়াতে মেইল গাৰ্ডছৰ কাৰণে আসামৰ কাৰণে আছে 73টা। তেনেকৈ অন্ধ্ৰপ্ৰদেশৰ কাৰণে আছে 108টা। তাৰপিছত ইয়াতে যেনেকৈ বিহাৰত আছে, বিহাৰৰ কাৰণে আছে 95টা। তাৰপিছত মই আপোনালোকক মাল্টিটাস্কিং ষ্টাফত কিমানটা আছে দেখুৱাই আছোঁ। তাৰপিছত ইয়াতে MTS ভেকেঞ্চি, অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে অন্ধ্ৰপ্ৰদেশৰ কাৰণে আছে ভেকেঞ্চি আছে 1,167টা। আমাৰ আসামৰ কাৰণে আছে, অসমৰ কাৰণে আছে 747টা। তো আপোনালোকে বাকী ষ্টেটৰখিনি চাই ল'ব। তাৰপিছত কি আছে দেখুৱাই আছোঁ। তাৰপিছত 7 নম্বৰ ষ্টেপছত দিয়া আছে ইণ্ডিয়া পোষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন, অৰ্থাৎ ইণ্ডিয়া পোষ্টত আবেদন কৰাৰ কাৰণে যোগ্যতা কিমান লাগিব ইয়াতে উল্লেখ কৰা আছে। নম্বৰ 1ত আছে
পোষ্টমেনৰ কাৰণে দি আছে ইয়াতে কেণ্ডিডেটছ শুড হেভ পাছ 10-12 ফ্ৰম এনি ৰিকগনাইজ বৰ্ড, অৰ্থাৎ আপোনালোকৰ যিকোনো বৰ্ডৰ পৰা 10-12 পাছ থাকিব লাগিব, তেতিয়া আপোনালোকে পোষ্টমেনত এপ্লাই কৰিব পাৰিব। তাৰপিছত 2 নম্বৰত আছে মেইল গাৰ্ডতো তেনেকৈ 10-12 পাছ লাগিব যিকোনো বৰ্ডৰ পৰা। মাষ্ট হেভ বেছিক কম্পিউটাৰ স্কিলছ, কম্পিউটাৰ বেছিক স্কিলছৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে মেইল গাৰ্ডছত এপ্লাই কৰিব পাৰিব। তাৰপিছত তেনেকৈও MTS অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফছতো তেনেকৈ দিয়া আছে যে কেণ্ডিডেটছ শুড হেভ পাছ 10-12 ফ্ৰম এনি ৰিকগনাইজ বৰ্ড, মাষ্ট হেভ বেছিক কম্পিউটাৰ স্কিলছ, অৰ্থাৎ যিকোনো বেছিক কম্পিউটাৰ স্কিলছ থাকিব লাগিব। তাৰপিছত লাষ্ট নম্বৰ ষ্টেপছত কি দিয়া আছে দেখুৱাই আছোঁ। তাৰপিছত ইয়াতে দিয়া আছে ইণ্ডিয়া পোষ্ট এজ লিমিট, অৰ্থাৎ কোনটো কাষ্টৰ কাৰণে কিমান এজ লিমিট কৰা আছে এইটো ইয়াতে উল্লেখ কৰিছে, তো মই দেখুৱাই আছোঁ। ফাৰ্ষ্ট আছে শ্বিডিউল কাষ্ট শ্বিডিউল ট্ৰাইব, অৰ্থাৎ SC ST কাৰণে এজ ৰিলেকশ্যন আছে 5 years। তাৰপিছত 2 নম্বৰত আছে আদাৰ বেকৱাৰ্ড ক্লাছেছ, অৰ্থাৎ OBCৰ কাৰণে আছে এজ ৰিলেকশ্যন 3 years। তাৰপিছত ইকনমিকলি উইকাৰ ছেকশ্যনছ EWS ন' ৰিলেকশ্যনছ, অৰ্থাৎ কোনো এজ ৰিলেকশ্যন নাই EWSত। তাৰপিছত পাৰ্চন উইথ ডিজেবিলিটিজ, অৰ্থাৎ PWDৰ কাৰণে আছে এজ ৰিলেকশ্যন আছে 10 years। তেনেকৈ বাকী PWD প্লাছ OBCত আছে 13 years। আৰু একেবাৰে লাষ্ট অপশ্যনত আছে পাৰ্চন উইথ ডিজেবিলিটিজ PWD প্লাছ SC STৰ কাৰণে আছে 15 years। তো গাইজ আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল দিব লগা ইনফৰ্মেশ্যন। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও উপকৃত হ'ব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু আপুনি যেতিয়া আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়াহে আপুনি আমাৰ ভিডিঅ'বোৰ পাই থাকিব। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।